ইয়াত ভালেকেইটা সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে। অসম নাগৰিক সমাজৰ পৰা মই আছোঁ, তাৰপিছত কা বিৰোধী নাগৰিক সমন্বয় সমিতিৰ পৰা ছাৰ আছে, তামুলী আছে, দেৱেন তামুলী আছে, তাৰপিছত সুস্থ সমাজ বিকাশ চক্ৰৰ আমাৰ বৰুৱা দা আছে, অপূৰ্ব কুমাৰ বৰুৱা, আৰু তেখেত অৱশ্যে আছাম চিভিল ছ'চাইটিৰ লগতো আছে, নাগৰিক সমাজৰ লগতো আছে, গতিকে প্ৰফেচাৰ মণ্ডন। আৰু গতিকে মই প্ৰথমতে সাংবাদিকসকলক উদ্দেশ্যি আমাৰ মাজত উপস্থিত থকা গোহাঁই ছাৰক মই দুআষাৰ প্ৰথমতে ক'বলৈ অনুৰোধ জনাইছোঁ। যিটো ঘটনাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ, সেইটো কেৱল অসমৰ সাংবাদিকসকলৰ কাৰণেই নহয়, অসমৰ সমগ্ৰ সমাজৰ কাৰণে, অসমৰ ৰাজনীতিৰ কাৰণে এটা অতি দুৰ্যোগৰ ঘটনা। কাৰণ ইয়াৰ জৰিয়তে বিজেপি চৰকাৰ, বিশেষকৈ অসমত বিজেপিৰ নামত শাসন চলোৱা এজন ব্যক্তিৰ স্বেচ্ছাচাৰিতা ইমান বেছি প্ৰকট হৈছে, অথচ যাৰ ওপৰত এখন সমাজৰ বৃহৎ জনগণৰ ভাগ্য নিৰ্ভৰ কৰিছে, যে সেই কথাটো আমাৰ অসমৰ কাৰণে কিমান ডাঙৰ বিপদ হ'ব পাৰে আমি সকলোৱে অনুভৱ কৰিছোঁ। কথাটো হৈছে যে এইটোতো স্পষ্ট যে দিলৱাৰ হুছেইন মজুমদাৰক কোনো সংগত, আইনসংগত, যুক্তিসংগত, ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নহয়। তেওঁক হাৰাশাস্তি কৰিবৰ কাৰণে, তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কাম কৰে। আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ, দুৰ্নীতি ইমান তললৈ শিপাইছে, সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই। তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ডচিয়াৰ বনাইছে, যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে, আৰু এটা পিছত অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে। এইটো আইনৰ নামত প্ৰশাসনেই নহয়, এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ, অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ। আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় বোধ কৰিছে। মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক, নথি ডকাইতি কৰিবলৈ আহিল। এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে, বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি, চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয়, সেইটো তেওঁ গোপনেও চাব পাৰে, তাৰ নকল ল'ব পাৰে। এইবোৰ ঘটনা ঘটি থাকে। কিন্তু তাকে তেওঁ কৈছে নথি ডকাইতি, অৰ্থাৎ তেওঁ যেন মাৰণাস্ত্ৰ লৈ সকলোকে ভাবুকি দি এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁ সেই নথিখন জোৰ কৰি লৈ যাব বিচাৰিছে। গতিকে বিধানসভাৰ ভাষা যেনেকুৱা, এতিয়াৰ ভাষা তেনেকুৱা। এজন মানুহে যিহকে খুচি তাকে কয়, যিহকে খুচি তাকে কৰে, আৰু আমি সকলোৱে মৌন হৈ চাই থাকিব লাগে। এইটোৱেই যেন আমাৰ ভাগ্য। অতি সুখৰ কথা, আনন্দৰ কথা যে মানুহ মৌন হৈ থকা নাই। সাংবাদিকসকলে, ৰাইজে ইয়াৰ বিৰুদ্ধে গৰজি উঠিছে, আৰু সকলোৱে ভাবিছে আৰু সহ্য কৰিব নোৱাৰে। গতিকে বন্ধুসকল, মই আপোনালোকক কি ক'ম, এই যে তেওঁ বহুত যাতা কথা কৈছে, কাগজত এইবোৰ খণ্ডন কৰা হৈছে যে সাংবাদিকৰ বা স্বীকৃতি লাগে, আৰু এই ধৰণৰ কথা তেওঁ কৈ আছে। কিন্তু লক্ষ্য কৰিবলগীয়া কথা হৈছে এইটো যে যিসকল মানুহক এইদৰে এটাৰ পিছত এটা গোচৰ দি হাৰাশাস্তি কৰা হয়, সেইবোৰ মানুহে চৰকাৰক কিবা অসুবিধাত পেলায়।
কিবা বিপদত পালে আৰু সেইটো যেহেতু ৰাইজৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ মংগলৰ কাৰণে তেওঁলোকে কৰে সেইটো সেই স্পিৰিটত মানি নলৈ চৰকাৰে সেইটো প্ৰতিশোধমূলকভাৱে এই মানুহজনৰ অত্যাচাৰ আৰম্ভ কৰে আৰু তাৰ ফলত মানুহজনৰ কেনেকুৱা মানসিক যন্ত্ৰণা হয় তেওঁৰ পৰিয়ালৰ কেনেকুৱা যন্ত্ৰণা হয় আৰু আইনৰ কেনেকুৱা প্ৰহসন হয় সকলোৱে জনা কথা মই ভাবোঁ যে আমাৰ সাংবাদিকসকলে এই আইনৰ ধাৰাবোৰ কেনেকৈ চলিছে সেই সম্পৰ্কে মনোযোগ দিয়া উচিত কাগজে পত্ৰই বিচাৰ কৰা বহুত মানুহৰ ক্ষেত্ৰত এইটো ঘটিব ধৰিছে তাৰপিছত আমি দেখিলোঁ যে ধৰক আপোনাৰ কিবা স্বীকৃতিৰ কথা ওলাইছে আৰু তেনেদৰে তেওঁলোকে বাছি বাছি স্বীকৃতি দিব লগা হ'লে কেইটামান নিউজ চেনেল মানে টিভি চেনেল এখন দুখন কাগজ আৰু হয়তো এটা দুটা পৰ্টেলৰ বাহিৰে সকলো সাংবাদিকে অস্বীকৃত হ'ব এতিয়া এই ধৰণৰ অৱস্থা হৈছে তেওঁলোকে ভাল পোৱা কথা ক'লেই ভাল সাংবাদিক আৰু বেয়া পোৱা কথা ক'লেই বেয়া সাংবাদিক অৰ্থাৎ ভাল বেয়া ন্যায় অন্যায়ৰ কোনো বিচাৰ তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে এনেকুৱা এটা সময়ত আমাৰ উচিত কৰ্তব্য কি আমাৰ পৰৱৰ্তী বক্তাসকলে ভালকৈ আপোনালোকক বুজাই ক'ব আপোনালোকে বুজিছেই তথাপি কথাখিনি মনত গাঁঠি থ'বলৈ আৰু এবাৰ কোৱাৰ প্ৰয়োজন নিশ্চয় আছে আৰু দৰকাৰ হ'লে যে যদি ডিছকাশ্যনৰ কিবা কথা বাদ পৰে মই পিছত ক'ম কিন্তু আপাতত মোৰ এইখিনিয়ে কথা মই এতিয়া অপূৰ্ব বৰুৱাক দুআষাৰ ক'বলৈ নাই পিছত হ'ব প্ৰশ্নবোৰ কথাখিনি কৈ লওঁ বন্ধুসকল ডক্টৰ গোহাঁয়ে ইতিমধ্যে থুলমূলকৈ কথাটো আপোনালোকক বুজাই দিছে মই দুটা কথাৰ প্ৰতি সকলো সাংবাদিক বন্ধুৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এক নম্বৰ কথা যে এই মানুহজনৰ ওপৰতে প্ৰথম যিটো গোচৰ দিয়া হৈছিলে সেই গোচৰটো হৈছে SC এক্টৰ ওপৰত যে তাত থকা এজন বড়ো কৰ্মচাৰীক তেওঁ বছৰ ধৰি গাড়ী পাৰিছিল গতিকে দিছিল কোনো প্ৰমাণ দিব নোৱাৰাৰ কাৰণে কোৰ্টে তেওঁক লগে লগে বেৰি দিলে কিন্তু আপোনালোকে জানে যে এইটো এই চৰকাৰৰ এটা নিয়মত পৰিণত হৈছে যে আপুনি যি চৰকাৰৰ শত্ৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ শত্ৰু তেনেহ'লে আপোনাক সহজে কোৰ্টে এৰি দিব নোৱাৰে তেখেতে নিজে নিজ মুখে কয় মই ৰাখি থ'ম আটাইতকৈ দুখৰ কথা হৈছে যে মুখ্যমন্ত্ৰীয়ে সিদিনাখন ক'লে কালি বোলে যে মোক আহি পেলাই সাংবাদিকসকলৰ কোনোবা এটা চেনেলৰ সাংবাদিকে কওক এওঁ সাংবাদিক মই তেতিয়া প্ৰেছ ক্লাবৰ কথা কৈছিল প্ৰেছ ক্লাবৰ কথা কৈছিল নহয় নহয় তেওঁ কৈছে যে মই এৰি দিম লগে লগে এৰি দিম মোক কোনো এটা চেনেলৰ মানুহে এষ্টাব্লিছড DY 365ৰ কথাও কৈছিলে যে তেওঁৱে আহি পেলাই কওক তেওঁলোকেই কওক মই লগে লগে এওঁ সাংবাদিক বুলি মানি লৈ এৰি দিম মানে কি SC/ST গোচৰটো ফাঁকি গোচৰ আছিলে হয়নে দুই নম্বৰ কথা এতিয়া কৈছে যে তেওঁ নথি পত্ৰ ডকাইতি কৰিছে তাৰপৰা তেওঁ ঘৰলৈ গৈছে তেওঁক লৈ গৈছে বজাৰৰ মাজে খোজ কঢ়াই তাত গৈ তেওঁৰ কিবা ব্যৱসায় আছে এইবোৰ কৰিছে কিন্তু এই বিষয়ে মই অকল এটা কথাই ক'ব খুজিছোঁ যে তোমালোকৰ যদি এই গোচৰটো আছিলে শইকীয়াই দিয়া মেনেজিং ডাইৰেক্টৰ সেই গোচৰটো প্ৰথম দিনাই কিয় উলিওৱা নাছিলে বেইল পোৱাৰ পিছত কিয় এই গোচৰটো উলিয়াবলগীয়া হ'ল আৰু FIR এখনত যি আছে সেই কথা অনুসন্ধান কৰাৰ পিছতহে কাৰোবাক এৰেষ্ট কৰিব নকৰে এইটো কৰাৰ পুলিচৰ নিয়ম পুলিচৰ এগৰাকী পুৰণা SP ভায়লেট বৰুৱা আপোনালোকে জানে আহিছিলে তেওঁক মই SP হিচাপে জানিছিলোঁ খুব ভাল SP আছিলে এসময় দক্ষ মানুহ তেওঁ কৈছে তেওঁ নিজে লিখিছে যে পুলিচৰ এইটোৱে নিয়ম এইটো কেনেকৈ কৰিলে তেওঁক 10 ঘণ্টা বহাই ৰাতি ইমান বজাত তেওঁক ইমান বছৰ ঘণ্টাৰ মূৰত এৰেষ্ট কৰিলে আৰু গোটেই কেছটো এনেকৈ ইমান দেৰিকৈ কিয় হ'ল সকলোৱে কয় যে এইটো সদা কেছ আৰু আমি শুনা মতে কোনোবাই কৈছে যে ঘটনাটো এনেকুৱা হ'ল যে শইকীয়াই খবৰ দিলে যে আমাৰ গোটেই কেলেংকাৰীৰ কাগজ পত্ৰ চবেই আমাৰ পাই যাব গতিকে এওঁৰ পৰা ল'ব লাগে কোৱা হ'ল এই তাক ধৰি সুৰটো এনেকুৱা হয় নহয় এই তাক ধৰি ভৰাই থৈ আছোঁ আমি FIR এখন পিছত বন্দোবস্ত কৰিম মোৰ কথাটো হৈছে এই দেশখনত এটা ন্যায়িক প্ৰক্ৰিয়া আছে আৰু ন্যায়িক প্ৰক্ৰিয়াটো বাৰে বাৰে এই চৰকাৰে ধ্বংস কৰিছে মই অকল দিলৱাৰ হুছেইনৰ কথা কোৱা নাই সাংবাদিক বন্ধুসকলক মনত পেলাই দিছোঁ
যে অসমৰ জাতীয় জীৱন অসমৰ সমাজনীতিক জীৱনৰ লগত জড়িত ভালেকেইজন মানুহ এনেদৰে ভুৱা গোচৰ ইটোৰ পিছত সিটো দি তেওঁলোকে ৰাখিছে। অকল আমাৰ নহয়, আনকি অসমৰ বাহিৰৰ MLA ইয়ালৈ আহোঁতে ভুৱা গোচৰ MP ইয়ালৈ আহোঁতে ভুৱা গোচৰ দি তেওঁলোকে ভৰাই ৰাখিছে। কোৰ্টত জিতিকে আহিব। মোৰ প্ৰশ্ন হ'ল, যিবোৰ পুলিচ বিষয়াই বাধ্যত পৰি হ'লেও এনে ভুৱা গোচৰ তৰাই তেওঁলোকৰ বিৰুদ্ধে যেতিয়ালৈকে শাস্তিমূলক ব্যৱস্থা লোৱা নহ'ব, ইয়াৰ অন্তত এই কথাটো মই আপোনাৰ আৰু ইটো কথা ক'ব খুজিছোঁ, বন্ধুসকল বেয়া নাপাব আপোনালোক সকলোকে। সাংবাদিকসকলে ভবা উচিত নহয় যে এইটো অকল তেওঁলোকৰ ওপৰত আক্ৰমণ, এইটো বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ, এইটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। গতিকে সমগ্ৰ ৰাইজ আৰু গণতান্ত্ৰিক দলসমূহত একেলগে লৈ এই সাংবাদিকসকলে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলেহে তেওঁলোকে মুক্তি পাব। দুই এজনে কোৱা শুনিছোঁ, সাংবাদিকৰ যুদ্ধ সাংবাদিকেই কৰিব লাগে, অইন আহিব নালাগে। সেইটো কৰিলে কিন্তু অসুবিধা, এইটো বুজিব লাগে। শেষ কথাটো কৈ দিওঁ যে যেতিয়ালৈকে এই চৰকাৰে গাদীত থাকিব এনেধৰণৰ গুণ্ডাৰাজৰ অন্ত নপৰে। হিটলাৰৰ দিনত ষ্টৰ্ম ট্ৰুপাৰ্ছ বুলি এটা বস্তু আছিলে, আজিকালি সেইটো হৈছে আমাৰ ইয়াত। গুণ্ডা বাহিনী আপোনাৰ ঘৰত গৈ মাৰপিট কৰি আপোনাক ঠাণ্ডা কৰি দিয়ে। আমাৰ পুলিচটোৱে তেনেদৰে ব্যৱহৃত হৈছে। মই পুলিচ গোটেইবোৰ বেয়া বুলি কোৱা নাই, এইবিলাক সাধাৰণ নিয়মত পৰিণত হৈছে যে পুলিচবোৰৰ সাধাৰণতে কাম কি আছে, তেওঁলোকে দেখিছে নিজৰ ঠাইটুকুৰত নাথাকে, আনকি চাৰিআলি পুলিচটো তেওঁলোকৰ কাম হৈছে চান্দা সংগ্ৰহ কৰা। সেইটো ক'লৈ যায় আপোনালোকেও জানে, মই জানো। এইটো কোৱাৰ ব্যাখ্যা কৰা কোনো যুক্তিৰে তেওঁলোকক প্ৰমাণ কৰিব নোৱাৰে। গতিকে গোটেই ব্যৱস্থাটো জহন নামে গৈছে, মই খোলাখুলিকৈ কৈছোঁ। আৰু ইয়াত গুণ্ডা ৰাজ হৈছে, ফেচিবাদ হৈছে। ইয়াৰ বিৰুদ্ধে সাংবাদিকে অকলে, দিলৱাৰে অকলে, আপোনালোকে গোট খাই অকলে নোৱাৰে। সমগ্ৰ সমাজক লগত লওক আৰু যুদ্ধ কৰক। কেৱল দিলৱাৰৰ কাৰণে নহয়, সকলোৰে বাক স্বাধীনতা আৰু মৌলিক যিবোৰ অধিকাৰ সেইবোৰ যাতে ৰক্ষা কৰিব পাৰোঁ। আৰু তাৰ বাবে গণতান্ত্ৰিক দলসমূহক আহ্বান জনাওক আপোনালোকে যে আপোনালোকে ইয়াতে ৰং ৰহস্য কৰি নাথাকি আজি নুৰুল হুদা, কাইলৈ কোনোবা এইবোৰ কৰি থাকোঁতে ৰাইজৰ যিবোৰ সমস্যা সেইবোৰহে ৰাইজে জানে। ৰাইজে নুৰুল হুদাৰ কি হৈছে গাঁৱলীয়া ৰাইজে নুবুজে। গতিকে গাঁৱলীয়া ৰাইজৰ ওচৰত যাওক। অৰুণোদয় পোৱা এগৰাকী মানুহে সেইদিনাখন কৈ আছিলে যে আমাক অৰুণোদয় দিয়া নাই এইবাৰ, গতিকে আমি ভোট বৰ্জন কৰিম। আমাৰ ৰাজনৈতিক দলৰ, গণতান্ত্ৰিক ৰাজনৈতিক দলৰ বন্ধুসকল যোৱা উচিত তেওঁলোকৰ ওচৰতে, বুজোৱা উচিত ভোট বৰ্জন কৰিলে আকৌ এই চৰকাৰ আহিব। ভোট এওঁলোকৰ বিৰুদ্ধে দিব লাগিব। যিমান বেয়া দল নহওক, ইয়াতকৈ বেয়া আৰু চৰকাৰ হ'ব নোৱাৰে। মোৰ বিনম্ৰ অনুৰোধ, বহুত বছৰ ৬৬ চনৰ পৰা এইবোৰৰ লগত যুদ্ধ কৰি আহিছোঁ। মই কোৱা নাই যে মই অকল এওঁলোকৰ বিৰুদ্ধে কৰিম, কংগ্ৰেছে কাইলৈ বেয়া কাম কৰিলে কংগ্ৰেছৰ বিৰুদ্ধে। সেইটোৱে আমাৰ কাম। তেখেত পঢ়ি আছে, তথাপিও কৈছোঁ যে কংগ্ৰেছে 1990টো আৰম্ভ হৈছে এই প্ৰক্ৰিয়া, এইটো মনত ৰাখিব লাগে। গতিকে মই ইমানতে সামৰিছোঁ। খালি এই কথাটো ক'লোঁ যে সকলোৱে গোট খাই, সকলোৱে মানৱ অধিকাৰ, এক নম্বৰ কথা বাক স্বাধীনতা আৰু গণতান্ত্ৰিক আইনৰ শাসন এইটো প্ৰতিষ্ঠা কৰাৰ বাবে একেলগে আমি যুদ্ধ কৰিব লাগিব। ধন্যবাদ। মানে কথাটো হৈছে এইটো যে সাংবাদিকসকলে আজি নিজে উপলব্ধি কৰিছে সমগ্ৰ ৰাইজৰ ওপৰত যিটো দমন নিৰ্যাতন চলিছে তাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে। তেওঁলোকৰ যিটো প্ৰধান কাম, সমাজত যিটো তেওঁলোকৰ সেৱা, সেইটো হৈছে প্ৰকৃত তথ্য যোগান ধৰা, ইনফৰ্মেশ্যন। প্ৰকৃত তথ্য অবিহনে চৰকাৰ চলিব নোৱাৰে। ৰাইজৰ অৱস্থা, দেশৰ অৱস্থা চৰকাৰে বুজিব নোৱাৰে। সেইকাৰণে তথ্যৰ অধিকাৰ, ৰাইট টু ইনফৰ্মেশ্যন আমাৰ দেশত আইন হিচাপে স্বীকৃত হৈছে। এই তথ্য যোগান দিয়াৰ এক প্ৰধান উৎস হৈছে সাংবাদিক। তেওঁলোকে সততাৰে, নিষ্ঠাৰে কাম কৰিলে চৰকাৰে ভাল পোৱা অপতথ্যৰ বাহিৰে প্ৰকৃত তথ্য প্ৰকাশ পাব পাৰে। গতিকে সাংবাদিকসকলে নিজৰ যিটো ইণ্টিগ্ৰিটি, নিজৰ বৃত্তিৰ যিটো চেক্ৰেডনেছ, পবিত্ৰতা, নিজৰ বৃত্তিৰ মূল্য, সেইটো ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিব লাগিব, যাতে ৰাইজৰ কথা, যিবোৰ কথা কৈছোঁ দৰকাৰী কথা, সেই কথাবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি, ৰাইজক, দেশক জনাব পাৰি। তাকে নকৰি আজি কোন মন্ত্ৰীয়ে কি খালে, ক'ত মিটিং কেনেকৈ কৰিলে, সেইবোৰ গুৰুত্ব দি লাভ নাই। সাংবাদিকসকলে নিজৰ কাৰণেই ৰাইজৰ কথা ক'ব লাগিব। ধন্যবাদ। মই এতিয়া আমাৰ দেৱেন তামুলীক দুআষাৰ ক'বলৈ বন্ধুসকল বিশেষ ক'বলগীয়া নাই। এটা খুব ভাল কথা যে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ এটা আহ্বান জনাইছে। আপোনালোকে জানে যে জৱাহৰলাল নেহৰুৰ প্ৰথম কেবিনেটৰ বিত্তমন্ত্ৰী
টি কৃষ্ণমাচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিলে অন্য এজন কংগ্ৰেছ নেতা সাংসদ ফিৰোজ গান্ধীয়ে আৰু তাৰপিছত টি কৃষ্ণমাচাৰীয়ে মন্ত্ৰী পদ ত্যাগ কৰিব লগা হৈছিলে তেওঁৰ বিৰুদ্ধেতো জৱাহৰলাল নেহৰুৱে পুলিচ লগোৱা নাছিলে বা কংগ্ৰেছৰ পৰা বাহিৰ কৰা নাছিলে আপোনালোকে জানে যে বফৰ্ছ কেছ প্ৰথম বাতৰি কাকতে উলিয়াইছিলে ইণ্ডিয়ান এক্সপ্ৰেছ আৰু তাৰ কাৰণে আল্টিমেটলি ৰাজীৱ গান্ধীয়ে ক্ষমতা এৰিব লগা হৈছিল এইটোৱে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা গণতান্ত্ৰিক সংগ্ৰামৰ ইতিহাস মই এটা কথা কওঁ এওঁলোকৰ দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ অৰ্থ হৈছে তেওঁলোকৰ বিৰোধী শক্তিবোৰক নিষেধ কৰা আপোনালোকে দেখিছে এই প্ৰক্ৰিয়াটো কেজৰিৱালৰ বিৰুদ্ধে এটাৰ পিছত এটা গোচৰ কোৰ্টে জামিন দিয়ে আকৌ এটা গোচৰ সঞ্জয় সিঙৰ বিৰুদ্ধে এটাৰ পিছত এটা গোচৰ মনীষ চিচোদিয়াৰ বিৰুদ্ধে এটাৰ পিছত এটা গোচৰ বহপুৰকৰ বিৰুদ্ধে কিমান এটা কেছ এটা কেছত প্ৰথম কেছত ন্যায়াধীশে ক'লে তেওঁ পুলিচৰ জিম্মাত দিব নোৱাৰি তেনেকুৱা ক্ৰাইম কৰা নাই দি দিলে বেলেগ এটা কেছ তাৰপিছত পুলিচৰ জিম্মাত দিবলৈ বাধ্য হ'ল আৰু এই জাৰ্ণিষ্টজনৰ বিৰুদ্ধে একেটা পেটাৰ্ণ এটা কেছত দুই তিনিটা কেছত জামিন পালে তাৰপিছত আকৌ বেলেগ কেছ লগাই দিলে এইটো তেওঁলোকৰ যে খুব প্ৰতিহিংসা প্ৰায়ৰ ভাৱ এইটো প্ৰকট হৈছে ইয়াত আইনৰ কোনো হেৰি নাই আৰু আমি এতিয়া ভয় কৰিছোঁ আমাকো কোনদিনা ক'ত কি কেছত সোমোৱাই দিয়ে একো ঠিক নাই আমি এইবোৰ কৰি ফুৰিছোঁ চালেও কৰি ফুৰিছে আৰু এইটো নহ'লেও এনেকুৱা এটা চিটুৱেশ্যন ইলেকশ্যনৰ আগে আগে আহিব কাৰোবাৰ ক'ৰবাত ফোন কৰাই দিব চৰকাৰে গতিকে আমি সকলো একেলগে হৈ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব যিটো ইন্দিৰা গান্ধীৰ দিনত কৰা হৈছিলে ইয়াতকৈ বেছি দূৰত আমি এইটো কৰিব লাগিব মই বিশেষ নকওঁ আপোনালোকৰ সংগ্ৰামত আমি সমভাগী আমি একেলগে থাকিম গণতান্ত্ৰিক শক্তিবোৰক আপোনালোকে একেলগে ৰাখক সকলে সংগ্ৰাম কৰি জয়ী হ'ব নোৱাৰিম ধন্যবাদ মই হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াক দুআষাৰ ক'ব সাংবাদিক বন্ধুসকল আজি আমি বেচিকেলি আপোনালোকক সমভাৱাপন্ন ব্যক্তি হিচাপে গণতান্ত্ৰিক মানুহ হিচাপে আজি আপোনালোকৰ তাতে আমি আপোনালোকক অহাৰ কাৰণে আহ্বান কৰিছোঁ আপোনালোকে জানে মই আইনৰ ছাত্ৰ মই সেই লাইনত কম মই বেছি হেৰি নকওঁ আইনৰ লাইনত কওঁ আজি এটা কেছ যদি হয় নিয়ম হৈছে যদি 7 years পৰ্যন্ত পানিছমেণ্ট হয় তে এটা কেছ এৰেষ্ট কৰিব নোৱাৰে নোটিছ দিব লাগে আগত আছিল 41 নোটিছ এই 41 নোটিছটো দিব লাগে নোটিছ দিয়াৰ পিছত মানে মাতিব মাতি সোধপোছ কৰিব যদি প্ৰয়োজন হয় তেওঁলোকে কাষ্টডিত ল'ব এইটো হ'ল নিয়ম বৰ্তমানে আপোনালোকে যে BNSS নতুন যিটো আইন হৈছে তাতে ছেকশ্যন 47 and 48 47 and 48 কোৱা হৈছে 47ত তাক দিব লাগিব কি কাৰণে তোমাক মই এৰেষ্ট কৰিলোঁ 48ত কোৱা হৈছে তাক ফেমিলি মেম্বাৰক জনাব লাগিব যে তাক আমি এৰেষ্ট কৰিম বুলি একো কোৱা নাই মানুহজন হঠাৎ কৈছে তাতে কোনো আইন কানুন কোনো একো নাই মহবুবৰ গাঁৱে ৰাতি 8টা বজাত আহিলে আপোনালোকে জানে আচাৰ্য UST মই 1:30 বজাত আহি মই মানুহজন সেইদিন ক'লে মোক 1:30 বজাত আহি তেওঁলোকে তেওঁ লৈ গৈ গোটেই গৌহাটীটো চক্ৰ মাৰিলে তেওঁ ভাবিলে মোক এনকাউণ্টাৰ কৰিব নেকি গোটেই বজাৰ একদম মানে সেই পাহাৰৰ ওপৰত লৈ গ'ল মালিগাঁৱত লৈ গ'ল যাব কৰিম মই মালিগাঁও পাহাৰ কত নগাখাজু চব জেগাত গৈ আছে মোক নিজে ক'লে তেওঁ এই এনেকৈ যদি অৱস্থা কৰি ৰাতি 3টা বজাত তেওঁক এৰেষ্ট মেমো দিছে খালাইন যাৱাৰ পিছত বগাকপল্লিত কাছাৰ ডিষ্ট্ৰিক্টত সোমাবৰ পিছত হেৰি দিছে এৰেষ্ট মেমোটো দিছে কোৰ্টে বেইল দিলে এটাত বেইল দিলে দুটাত বেইল দিলে ছেকেণ্ডটোত বেইল দিয়াৰ লগে লগে ইয়াৰ পৰা ঢেকীয়াজুৰি গৈ তাক আকৌ লৈ আহিলে এই যে অৱস্থা আৰম্ভ হৈছে দেলৱাৰ হুছেইন উকিল হয় সাংবাদিক হয় নহয় আমি লেট আছ ফৰগেট ইট নাও ফৰ দ্য টাইম বেক তুমি যেটো কৈছা যে মই যদি সাংবাদিক হয় 5 মিনিটৰ মাজত মই তাক এৰি দিম হু আৰ ইউ তুমি আইনৰ ওপৰত নাকি আগত কৈছিল তো মহবুবুলৰ ব্যাপাৰে যে মই বহুত দিন থাকিব লাগিব মইতো ৰিপ্লাই দিছিলোঁ কিমান দিন থাকিব লাগিব কোৰ্টে ডিচাইড কৰিব চিফ মিনিষ্টাৰ ডিচাইড কৰিব নোৱাৰে এইটো চিফ মিনিষ্টাৰৰ এখতিয়াৰত নপৰে বস্তুটো কোৰ্টে ঠিক কৰিব কোন দিন থাকিব আজি তুমি কৈ দিলা যে মই 5 মিনিট মান ইচ্ছা কৰিলে যদি কোনে প্ৰমাণ দিয়ে সাংবাদিক মই 5 মিনিট এৰি দিম তাৰ মানে তুমি হোৱা ইচ্ছা তাক তুমি কৈ দিছা তেওঁলোকক তুমি তাক হেৰি কৰিছা তুমি এইটো নাভাবিলা কোৰ্টে যে তোমাক মোক কথা দিলে লাত মাৰিলে লগে লগে বেলটো দি দিলে লগে লগে বেল দিয়া মানে কি হ'ল এইটো স্লেপ অন ইয়াৰ ফাইল লগে লগে কোৰ্টে বেল দিলে একো নাই কোনো ফাউণ্ডেশ্যন নাই তো তোমালোকে যদি এনেকুৱা অৱস্থা কৰা
আজি এজন সাংবাদিকৰ নাম সাংবাদিক হওক নাহওক, কিন্তু তেওঁ গৈছে এটা ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে, তেওঁ মাতি লৈ গৈছে। এবং তেওঁ সাংবাদিক নহ'ব কেনেকৈ? প্ৰেছ ক্লাবৰ তেওঁ জইণ্ট ছেক্ৰেটাৰী, ইলেক্টেড জইণ্ট ছেক্ৰেটাৰী, বোধহয় জইণ্ট ছেক্ৰেটাৰী বোধহয় প্ৰেছ ক্লাবৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী। তো যদি প্ৰেছ ক্লাবৰ সাংবাদিক নহয় এছিষ্টেণ্ট কেনেকৈ হ'ল? বুথ কেনেকৈ দিলে এওঁলোকে? কেনেকৈ মেম্বাৰ হ'ল? কেনেকৈ বুথ খেলিব লাগিলে? বুথৰ লিষ্টৰ নাম কেনেকৈ আহিছে তাত? সিটো ডি বুটাকৰ নহয়, যে ডি বুটাকলৈ বুজি লৈছে ডি বুটাক হৈ গৈছে। তাৰমানে তোমালোকে কৰিছে কি আৰম্ভ কৰিছে এইটো? আজি আমি আহিছোঁ, আমাৰ ছাৰ আহিছে, আমি আহিছোঁ চিভিল ছ'চাইটিৰ মানুহবোৰ আপোনালোকৰ লগত টু শ্ব' আৱাৰ ছলিডাৰিটি উইথ ইউ। আৰু আপোনালোকে আমাকো আপোনালোকে এতিয়া গম পালে যে কাৰ লগত কেনেকৈ কৰি আছে। এতিয়া সাংবাদিকৰ হাত দেওয়াৰ কাৰণে আপোনালোকে কৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ৰিয়েলাইজ কৰিছে। আৰু অসমৰ সাংবাদিক আমিতো বিভিন্ন জেগাত, মই গৈছোঁ, ছাৰ গৈছোঁ, বিভিন্ন জেগাত ৱৰ্ল্ডৰ বাহিৰত গৈছোঁ, অসমৰ সাংবাদিকৰ এটা নিৰপেক্ষতা আছে। কিন্তু আমি দেখিছোঁ অসমৰ সাংবাদিক যেতিয়াই গণতন্ত্ৰ সংকটত পৰে আমি অসমৰ সাংবাদিকক পাইছোঁ। এটা দুটা বাদ দিওঁ, এইটো আমি ইমান হেৰি নকৰোঁ, কেয়াৰ নকৰোঁ। তো আমাৰ 99% সাংবাদিক আমাৰ যে গণতন্ত্ৰৰ পক্ষ থাকে। আজি আপোনালোক হেৰিত পৰিছে, আমি আপোনালোকৰ লগত আছোঁ, আমি আমাৰ লগত আমি পৰিলে আপোনালোকে আমাৰ লগত আৱাজ উঠাব। আৰু এই আন্দোলনটো আমি আজি বহিছোঁ, ফাৰ্ষ্ট টাইম এটা হেৰি কৰিছোঁ, আমি বহিম, বহি কথা পাতিম, ফিউচাৰ আমি কিবা কৰিব পাৰোঁ না নাই, ছাৰৰ লগত আলোচনা কৰিব। আমি 4টা সংগঠন আজি আহিছোঁ, আমি আলোচনা কৰি আমি ঠিক কৰিম আমাৰ পৰা আমি কিমান কৰিব পাৰোঁ, আৰু আপোনালোকক কিমান, আপোনালোকে আমাক কিমান হেৰি পাব, যিমান সহযোগিতা লাগে আমি ৰেডি। কথা দিলোঁ আপোনালোকক দিছ প্ৰেছ কনফাৰেন্স, আপোনালোক যি ধৰণৰ সহযোগিতা লাগে এই ব্যাপাৰে ডেলুৱাৰেশ্যন হওক, বেলেগ হওক, যিকোনো সাংবাদিক হওক, সুযোগ অলপ প্ৰদান কৰে আমি সদায় পাব। আইন হিচাপে, আইনৰ ছাত্ৰ হিচাপে আপোনাক ক'লোঁ, ইয়াতে মই ৰাজনীতি হিচাপে অহা নাই, আইনৰ ছাত্ৰ হিচাপে আহিছোঁ, চিভিল ছ'চাইটিৰ প্ৰেছিডেণ্ট হিচাপে আহিছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে এই বস্তুটো এৰি নিদিব, আৰু সদায় যিবোৰে বেয়া কাম কৰে হুৱে বা সি মেবি। আৰু চি এমে কি কৰিব? চি এম আজি আছে, কালি নাই। আইন আছে, আমাৰ ছেপাৰেশ্যন পাৱাৰ ইণ্ডিয়া, আইন আইন, এক্সিকিউটিভ এক্সিকিউটিভ, লেজিছলেচাৰ লেজিছলেচাৰ, তুমি চব জেগাত হেৰি কৰিব নোৱাৰিবা। আমি ধৰিছোঁ, আৰু এইটো এণ্ড যেতিয়া নহ'ব, তেওঁলোক যেতিয়ালৈ ইয়াৰ পৰা যুদ্ধত নাযায় আমাৰ এইটো সংকল্প চলি থাকিব, আমাৰ সংগ্ৰাম চলি থাকিব। ধন্যবাদ। কথাটো হৈছে এনেকুৱা, এইজন মানুহ প্ৰশাসনৰ মুৰব্বী, তেওঁ দেখা গৈছে যে পৰীক্ষাৰ ৰিজাল্টৰ কথাও কয়, তাৰপিছত কাক জেলত ভৰাব পাৰি, কাক এৰি দিব পাৰে, সেই ধৰণৰ কথাও কয়। তে প্ৰশাসন বুলি বস্তুটো আছে নাই? আগৰ ৰজা মহাৰাজৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয় নেকি? এইটো গণতন্ত্ৰ, গণতন্ত্ৰটো এই ধৰণৰ কথা হ'ব নোৱাৰে, নিয়ম আছে। আৰু পুলিচৰ কাৰবাৰটো মই ক'বলৈ বাধ্য হৈছোঁ, যিখন নটিচ শেষত মানে আমাৰ বীৰবাৰক দিয়া হ'ল, তাত দুটা কথা লিখা আছে যে দিলৱাৰে এই মেনেজিং ডাইৰেক্টৰজনৰ এপেক্স কোঅপাৰেটিভ বেংকৰ মেনেজিং ডাইৰেক্টৰ তালৈ গৈ তেওঁক বোলে সাংঘাতিক ধৰণে গালি গালাজ কৰিছে, অপমান কৰিছে। তাৰ ফলত মানসিক যন্ত্ৰণাত বেচেৰা একেবাৰে। এই মানসিক যন্ত্ৰণাটো কি কাৰণে হৈছে? তেওঁৰ মানসিক যন্ত্ৰণা তেওঁৰ হেৰি কাৰণে হৈছে, মানে দুৰ্নীতিৰ কথা কোৱাৰ কাৰণে হৈছে নে গালি গালাজৰ কাৰণে হৈছে, কোনে জানে। তেওঁৰ কোনো প্ৰমাণ চমানো একো এতিয়ালৈকে নোলাল। তাৰপিছত এতিয়া তাৰপিছত যে নথি ডকাইতি কৰা, এই একেজন মানুহৰ মুখতে এই কথাবিলাক ওলাইছে, আৰু আৰক্ষীয়েও সেই ধৰণ। আৰক্ষীৰ কাৰবাৰটো ইমান তুলুঙা, ইমান ইৰেছপনচিবল হৈছে, ভাবিব নোৱাৰি। যে কোনোবা এজন মানুহে ক'লে যে অমুক আহি পেলাই মই মোক এইটো কৰিলোঁ, লগে লগে মানুহজনৰ বিষয়ে সেইটো লিখি পেলাই কোনো তদন্ত নকৰাকৈ মই সেইটো কৰা উচিত হ'ব নেকি? গতিকে গ্ৰেপ্তাৰ কৰাৰো কোনো থল আচলতে যে নাই, এইটো আমাৰ হাফিজ চৌধুৰী চাহাবে খুব ভালকৈ প্ৰমাণ কৰিলে। গতিকে ইয়াত মানে এটা মগেৰ মুল্লুক বুলি যে বঙালীত কয়, সেইটো কথা হৈছে। কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই। চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম, সেইটোৱে আইন। এনেকুৱা দেশত আমি নাগৰিক হিচাপে থকাটো আমাৰ কাৰণে এটা অপমান। আমি এই অপমানটো সহ্য কৰিব নালাগিব। আমি কৰা নাই, আপোনালোকে কৰা নাই, ৰাইজকো আহ্বান দিয়ক, তেওঁলোকে কৰা নাই। এই চৰকাৰটো গুচাবই লাগিব, তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগিব, নহ'লে এই ধৰণৰ আৰু বেছি
এতিয়া আপোনালোকৰ কিবা প্ৰশ্ন আছে নেকি? পৰেশ মালাকাৰে মই এটা কথাই ক'ব বিচাৰিছোঁ, কথাটো খুব সুন্দৰকৈ গোটেই বস্তুটোৰ ব্যাখ্যাটো হৈ গ'ল। আমি এটা বাৰ্তা আপোনালোকৰ যোগেদি দিব বিচাৰিছোঁ। সেই বাৰ্তাটো হৈছে এইটো যে গুৱাহাটীৰ প্ৰমুখ নাগৰিক সমাজ কেইটা আমি আজি ইয়াত একগোট হৈছোঁ আৰু একগোট হৈ আমি দিলৱাৰ হুছেইনৰ ওপৰত যিটো আতিশয্য তেওঁলোকে চলাইছে আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু অনতি পলমে অতি শীঘ্ৰে বিনা চৰ্তে তেওঁক আমি মুকলি কৰি দিবলৈ দাবী কৰিছোঁ। আৰু এই যিটো তেওঁৰ মুক্তিৰ কাৰণে তেওঁক মুকলি কৰি দিয়াৰ কাৰণে এই যিটো আন্দোলন হৈছে সাংবাদিকসকলৰ লগত আমি এই চিভিল ছ'চাইটি এই 5-4টা অৰ্গেনাইজেশ্যন আমি আমাৰ সমমৰ্মিতা প্ৰকাশ কৰিছোঁ। আমি তেওঁলোকৰ লগত আমাৰ যিটো ঐক্যবদ্ধ আমি তেওঁলোকৰ লগত এক হৈ তেওঁলোকৰ এই যিটো আন্দোলন সেই আন্দোলনৰ প্ৰতি আমি আমাৰ সমৰ্থন আগবঢ়াইছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ। অপূৰ্ব বৰুৱাই এটা বৰ ভাল কথা কৈছে দেই, যদিও খুব প্ৰাসংগিক নহয় তথাপি, যে যদি আপোনালোকে ৰাইজৰ কথা নকয়, আপোনালোকে নিৰাপদে শান্তিৰে আপোনালোকৰ বৃত্তি আপোনালোকে অনুসৰণ কৰিব নোৱাৰিব, সাংবাদিক হ'ব নোৱাৰিব ভাল সাংবাদিক, যদি ৰাইজৰ যিবোৰ ওপৰত যিবোৰ অত্যাচাৰ চলিছে, যিবোৰ দমন চলিছে, যিবোৰ প্ৰবঞ্চনা চলিছে, আপোনালোকে তাৰ বিৰুদ্ধে সজাগ নহয়, ৰাইজক সজাগ কৰি নিদিয়ে। আমাৰ এটা ডিমাণ্ড আছে ছাৰ, এপেক্স বেংকৰ যিটো অভিযোগ আছে ইনকুৱাৰী হওক, এটা ইনকুৱাৰী এপেক্স বেংকৰ যিটো মানে ফাইনেন্সিয়েল যিবোৰ ইৰেগুলাৰিটি যিবোৰ হৈছে, যে আমি আজিৰ সময় এইটো ডিমাণ্ড কৰোঁ নেকি যে তাৰ এটা অনুসন্ধান এটা হওক, এটা ন্যায়িক অনুসন্ধান এটা হওক। মানে কথাটো আপোনালোকে বুজিছে নিশ্চয় যে অলপতে যে ইমানখিনি তেওঁলোকে হ'ল বিচলিত হৈছে, এনেধৰণে ৰিয়েক্ট কৰিছে, তাৰ ভিতৰত তাৰ অন্তৰ্গত কিবা এটা আছে, কিবা ভয়ংকৰ কিবা এটা আছে, কিবা এটা দুৰ্নীতি নিশ্চয় আছে, নহ'লে তেনেকৈ এই ধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া নকৰিলেহেঁতেন। গতিকে সাংবাদিকৰ দায়িত্ব হৈছে এইটো অনুসন্ধান কৰা, এইটো উলিওৱা আৰু তদন্ত যদি হয় তাত সহায় কৰা। তাত তদন্তৰ কাৰণে তেওঁলোকে দাবী কৰিব লাগিব আৰু তেওঁলোকে নিজে কিন্তু এই ধৰণৰ তথ্য পাতি ওলাই দিব লাগিব যে কোনো পালমৰা তদন্ত কমিটি হ'ব নোৱাৰে। পালমৰা তদন্ত কমিটিয়ে কৰিব কি, চৰকাৰৰ হৈ হয়তো ৰায় দি দিব পাৰে। গতিকে আমি সাংবাদিকসকলেও সেই সম্পৰ্কে সজাগ থকা ভাল হ'ব। নহয়, ৰিজাৰ্ভ বেংকৰ এটা নিৰ্দেশ এই এপেক্স বেংকে ভয়ংকৰভাৱে ভংগ কৰা বুলি খবৰ ইতিমধ্যেই কাগজত ছাপা হৈছে, বাৰে বাৰে টেলিভিশ্যন ডিবেটবোৰতো কোৱা হৈছে। তেওঁলোকে নিৰ্দেশ নামানি এটা কোম্পানী কেনেকৈ ধাৰলৈ দিছে যিটো দিয়া উচিত নাছিল, স্পষ্টকৈ কৈছে। আৰু সেইটোৰ লগত কোন জড়িত আছে, কোন ৰাজনৈতিক নেতা জড়িত আছে, সেইটো সাংবাদিকসকলে জানে, তেওঁলোকে কোৱাকুই কৰে। এই ভয়তে এতিয়া অকল দিলৱাৰ বুলি নহয়, যে এপেক্স বেংকৰ কথা ক'ব সকলোৱে জেললৈ যাবলৈ সাজু হৈ থাকক, কাৰণ